বিষ্ণুৰাম মেধিৰ যেতিয়া জীৱন আৰু জীৱনী কোনোবাই অধ্যয়ন কৰে তেতিয়া কোনেও আমাক প্ৰশ্ন নকৰে যে আজিও আমি কিয় সেই সংগ্ৰামত লিপ্ত হৈ আছো। আজি যি ধৰণে আমি গৰুখুটিত গৈ উচ্ছেদ কৰিছো একে ধৰণৰ উচ্ছেদ বিষ্ণুৰাম মেধিয়ে বৰপেটাত কৰিছিল। আজি যি ধৰণে অসমৰ চাৰিওফালে অসমীয়া জাতিক সুৰক্ষিত কৰিবলৈ আমি অক্লান্ত সংগ্ৰাম আৰম্ভ কৰিছিলো সেই সংগ্ৰামৰ আৰম্ভণি আজি হোৱা নাই। লৌহ মানৱ বিষ্ণুৰাম মেধিৰ দিনতে সেই সংগ্ৰাম আৰম্ভ হৈছিল। সেই সময়ত অসমৰ পৰিস্থিতি ইমান জটিল নাছিল। আজি আমি 40-42% পমুৱা মুছলমানৰ সন্মুখত থিয় হৈ জাতিৰ অধিকাৰৰ বাবে মাত মাতিবলগীয়া হৈছে। সেই সময়ত পৰিস্থিতি ইমান জটিল নাছিল। সেই সময়ত কংগ্ৰেছ চৰকাৰে যদি বিষ্ণুৰাম মেধিক আৰু 10 বছৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিবলৈ সুযোগ দিলেহেঁতেন অসম আৰু অসমীয়াৰ ভৱিষ্যত আজিৰ দৰে কেতিয়াও অসুৰক্ষিত নহলহেঁতেন। বিষ্ণুৰাম মেধি আমাৰ জাতীয় জীৱনৰ উৎস। বিষ্ণুৰাম মেধি আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে সেই সময়ত বিধানসভাত দিয়া ভাষণবিলাক যদি কোনোবাই পঢ়ে আৰু আজি আমি কোৱা কথাবোৰ যদি কোনোবাই পঢ়ে তাত দাড়ি আৰু কলম এটাৰো তাত কোনো পাৰ্থক্য নাথাকে। আৰু সেই সময়ত সাদুল্লাই দিয়া ভাষণ আৰু আজি কংগ্ৰেছী নেতাসকলে দিয়া ভাষণ যদি আপোনালোকে বৈজ্ঞানিকভাৱে বিশ্লেষণ কৰে তাত দাড়ি আৰু কমাৰো পাৰ্থক্য নাই। সেই সময়ত সাদুল্লাই কোৱা কথাবোৰ আজিৰ কংগ্ৰেছে কৈছে আৰু সেই সময়ত গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিয়ে কোৱা কথাবোৰ আমি ক'বলৈ যত্ন কৰিছো। মই ভাবো এই সংগ্ৰামখন 2024ত হোৱা সংগ্ৰাম নাছিল। এই সংগ্ৰামখন বিষ্ণুৰাম মেধি ডাঙৰীয়াৰ দিনতে শেষ হ'ব লাগিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ যেতিয়া মুছলিম লীগৰ নেতাসকল আঁতৰি গ'ল পাকিস্তানলৈ, সাদুল্লাৰ দৰে নেতাসকল, ফকৰুদ্দিন আলী আহমেদৰ দৰে নেতাসকল কংগ্ৰেছৰ ভিতৰ চৰাত সোমাই আহিলে। কংগ্ৰেছৰ ভিতৰতে তেখেতসকলে এটা মুছলিম লীগৰ পৰিৱেশ নিৰ্মাণ কৰিছিল আৰু সেই পৰিৱেশৰ বাবেই বিষ্ণুৰাম মেধিৰ দৰে ব্যক্তি আধাতে তেখেতৰ প্ৰশাসনিক কাম কাজ সামৰি মাদ্ৰাজালৈ উভতি যাবলগীয়া হৈছিল। মই ভাবো বিষ্ণুৰাম মেধিৰ জীৱনৰ ওপৰত আমি যিমানেই গৱেষণা কৰোঁ আজিৰ অসমৰ ভয়াৱহ পৰিস্থিতিৰ বিষয়ে আমি নিজকে সিমানে সচেতন কৰিব পাৰিম। আজি আমি অনুভৱ কৰোঁ, প্ৰতিটো দিনতে অনুভৱ কৰোঁ যে আজি যদি বিষ্ণুৰাম মেধি ডাঙৰীয়া 10 বছৰ আৰু অধিক জীয়াই থাকিলেহেঁতেন হাজো, মোকালমোৱা, বৰক্ষেত্ৰী, বৰপেটা আজি ইমান অসুৰক্ষিত হৈ থাকিব নালাগিলেহেঁতেন। আজি সেই নেতাৰ অনুপস্থিতি আমি মৰ্মে মৰ্মে উপলব্ধি কৰোঁ।